আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে আমাক 5টা টিম কৰি দিছে আৰু এই চেণ্ট্ৰেল জোনত মই আমাৰ বিধায়িকা শ্ৰী বাবনী বৰা বাইদেউ, মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, আমাৰ স্বপন কৰ প্ৰাক্তন বিধায়ক, সত্যব্ৰত কলিতা এইকেইজন আছে। আমি যোৱাকালি নলবাৰী আৰু কামৰূপ ৰুৰেল আমি চালোঁ। আজি আমি কামৰূপ মহানগৰ এই ষ্ট্ৰং ৰুমসমূহ পৰিদৰ্শন কৰিলোঁ আৰু ইয়াৰ পিছত আমি মৰিগাঁও যাম। তো এতিয়ালৈ যিখিনি আছে ঠিকেই দেখিছোঁ, আমি স্বীকাৰ নকৰোঁ। খালি আমি কিছু সতৰ্কতা যে যিখিনি ইভিএম এক্সট্ৰাকৈ আনিছিলে সেইখিনি যাতে ফুল চিল মোহৰ মাৰা থাকে, সেইখিনি যাতে এট এ টাইম অফ কাউণ্টিং আহিব নোৱাৰে, সেইটো আমাৰ যিসকল এজেণ্ট আছে তেওঁলোকে নজৰ দিব। আৰু বাকী অলপ আমি চাইছোঁ কেনেকৈ আমাৰ মানুহখিনি আহিব, কেনেকৈ তেওঁলোকে এজেণ্টসকল সোমাব, এই কথাখিনি আলোচনা কৰিছোঁ। সতৰ্কতা এটা যে আমি যিহেতু ইলেকশ্যন এটা প্ৰচেছ, এই প্ৰচেছত যাব লাগিব, গতিকে এইটো আমি তেওঁলোকক অলপ ট্ৰেইনিং দিয়াৰ নিচিনাও কৰিছোঁ। সতৰ্কতা অৱলম্বনৰ কাৰণে আমি এই কামটো কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।